কাৰোবাৰ পৰা আপুনি যদি বাদলা লয় তে বাদলা ল'লে সদায় এলন মাস্কৰ দৰে বাদলা ল'ব লাগে। তো ঘটনাটো মই কৈ আছোঁ কি হৈছিল। এলন মাস্ক আপোনালোকে চিনিয়ে পায়, এলন মাস্কক বহুত ধনী ব্যক্তি, আপোনালোকে চিনিয়ে পায়। এলন মাস্কে তেওঁৰ মানে যেতিয়া আগতে গাৰ্লফ্ৰেণ্ড এটা আছিল, তেওঁৰ গাৰ্লফ্ৰেণ্ড আগতে 2016 মানে তেওঁৰ গাৰ্লফ্ৰেণ্ডে তেওঁক ধোকা দিলে। আমাৰ ভাষাত মানে এৰি দিয়া বুলি কয়, অসমীয়া ভাষাত তেওঁক মানে ধোকা দিলে, এৰি দিলে আৰু 2016 এলন মাস্কক যিটো গাৰ্লফ্ৰেণ্ড আছিল তেওঁৰ আগৰ গাৰ্লফ্ৰেণ্ড তেওঁ এৰি দিলে। গাৰ্লফ্ৰেণ্ডটোৰ নাম কি নাজানো, শুনামতে তেওঁক এৰি দিলে। এৰি দিয়াৰ পিছত আমাৰ মানুহে কি কৰে, আমি কিছুমানে কি কৰে, যেতিয়া গাৰ্লফ্ৰেণ্ডে এৰি দিব মানে তাৰ প্ৰেমত পাগল হৈ পেলাই নিজকে বৰবাদ কৰিব, মদ ভাং চিগাৰেট ড্ৰাগছ সকলোবোৰ বেয়া বস্তু ধৰি নিজৰ জীৱন আৰু বৰবাদ কৰি দিব। সেইটো কৰিব নালাগে আচলতে, কৰিলে এলন মাস্কৰ দৰে কৰিব লাগে। যেতিয়া এলন মাস্কে ব্ৰেকআপ দি দিলে, মানে টুইটাৰৰ পৰাই মানে ব্লক কৰি দিলে এলন মাস্কক, আৰু তেওঁৰ যিটো গাৰ্লফ্ৰেণ্ডজনী টুইটাৰৰ পৰাই তেওঁক ব্লক কৰি দিলে এলন মাস্কে। তাৰপিছত এলন মাস্কৰ কি খং উঠিল, অৰ্থাৎ মানে এটা যে ভিতৰৰ পৰা এটা মানে জাগিয়া বুলি কয়, ভূত আত্মাটো জাগিয়া বুলি কয়, সেই আত্মাটো এলন মাস্কৰ জাগি আহিল আৰু তেওঁ এনেকুৱাকৈ সফল ব্যক্তি হৈ গ'ল। একদিন তেওঁ টুইটাৰে কিনি পেলালে, আৰু সেই গোটেই টুইটাৰৰ কোম্পানী কিনি পেলোৱাৰ পাছত তেওঁৰ গাৰ্লফ্ৰেণ্ডটোৰ একাউণ্টটো টুইটাৰৰ পৰাই ডিলিট কৰি দিলে। তো বাদলা হ'লে সদায় এনেকৈ ল'ব লাগে। নিজকে বৰবাদ কৰি কি লাভ? কোনোবা এৰি থৈ গৈছে যাব দিয়ক, নিজকে এনেকৈ বনাওক যিজনে এৰি থৈ গৈছে আপোনাক, যাতে সিজনে পিছত ভাবে যে মই নিজৰ ভৰিত নিজে কুঠাৰ মাৰিলোঁ। আৰু সেইকাৰণে বাদলা ল'লে এলন মাস্কৰ দৰে ল'ব লাগে, নিজৰ গাৰ্লফ্ৰেণ্ডৰ একাউণ্ট টুইটাৰৰ পৰাই